নমস্কাৰ পুনৰ এবাৰ ডেষ্টিনেলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আৰু আজিৰ বিষয় হ'ল শুক্ৰৰ গোচৰ ধনদাতা সম্পত্তিদাতা বা সমৃদ্ধিৰ যিগৰাকী সেয়া হ'ল শুক্ৰ আৰু শুক্ৰই গোচৰ কৰিবলৈ ওলাইছে দুটাকৈ ৰাশি প্ৰথমে এটা ৰাশিত প্ৰৱেশ কৰিব ডিচেম্বৰ মাহৰ 2 তাৰিখে আৰু পিছৰ 28 ডিচেম্বৰত পুনৰ আন এটা ৰাশিত প্ৰৱেশ কৰিব আৰু এনে গোচৰ আপোনাৰ মোৰ জীৱনত প্ৰভাৱ পেলাব 12টা ৰাশি আছে 12টা ৰাশিৰ সমানে প্ৰভাৱ নেপেলায় কাৰোবাক লাভ দিব কাৰোবাক লোকচান দিব কাৰোবাৰ কাৰণে ভাল হ'ব কাৰোবাৰ কাৰণে বেয়া হ'ব আৰু এনে অৱস্থাত আপোনাৰ মোৰ বাবে লাভ হ'বনে বা কোনকেইটা ৰাশিৰ কাৰণে লাভ হ'ব বা লোকচান হ'ব তাকে আলোচনা কৰিম এই ভিডিঅ'ত গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব শুক্ৰ হ'ল ধন সম্পত্তি ঐশ্বৰ্যৰ গৰাকী আৰু শুক্ৰই মানুহক সকলো সুখ সমৃদ্ধ কৰিব পাৰে জীৱনত লাক্সাৰিয়াছ যদি পাব বিচাৰে তেনেহ'লে শুক্ৰ আপোনাৰ কাৰণে পজিটিভ থাকিব লাগিব আৰু শুক্ৰ যদি পজিটিভ নাথাকে সদায় নেগেটিভ থাকে তেনেহ'লে আপোনাৰ সেই সুখ কেতিয়াও নাপাব গতিকে আপুনি জীৱনত যদি সুখ পাব বিচাৰে তেনেহ'লে শুক্ৰৰ যি ৰিমেডি বা প্ৰতিকাৰ সেয়া প্ৰতিকাৰ কৰিব লাগিব অৱশ্যে সেই প্ৰতিকাৰ কথা আজি নাযাওঁ আজি যাম শুক্ৰৰ গোচৰৰ ওপৰত ভিত্তি কৰি কোনকেইটা ৰাশিৰ কাৰণে শুভ মই মেইনলি 5টা ৰাশিৰ কথা জনাব বিচাৰিছোঁ এই ভিডিঅ'ত সেই 5টা ৰাশিয়ে জীৱনত সকলো সম্ভৱ কৰিব তুলিব অৰ্থাৎ এই যে গোচৰ কৰিব 2 তাৰিখে অৰ্থাৎ শুক্ৰই 2 তাৰিখে প্ৰথমে মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু মকৰ ৰাশিৰ পৰা পুনৰ 28 ডিচেম্বৰত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব এই মকৰ আৰু কুম্ভ ৰাশিত থকাৰ অৱস্থাত কোনকেইটা ৰাশিৰ কাৰণে শুভ কোনকেইটা অশুভ তাকে জনাম গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব প্ৰথমে যিসকলৰ লাভ হ'ব তাৰ ভিতৰত যে মই প্ৰথমে কওঁ সেয়া হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থাৎ যিসকলৰ ৰাশি মীন তেওঁলোকৰ কাৰণে পৰ্যাপ্ত সুবিধা লাভ কৰিব এই সময়খিনিত তেওঁলোকৰ চাকৰি পদোন্নতি ব্যৱসায়ত উন্নতি তেওঁলোকে লাভৰ মুখ দেখিবলৈ পাব তেওঁলোকৰ ক্ষেত্ৰত লাভ হোৱাটো স্বাভাৱিক কথা হৈ পৰিব তেওঁলোকৰ জীৱনৰ যি সমস্যা আছিল সেই সমস্যাবোৰ লাহে লাহে নোহোৱা হ'ব তেওঁলোকৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ সৃষ্টি হয় ইয়াৰ পিছত যিটো ৰাশি সেয়া হ'ল মেঘ ৰাশি যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত লাভ হ'ব আৰু এই সমস্যাখিনিত আপোনাৰ আৰ্থিকভাৱে সমৃদ্ধ হোৱাৰ যোগ থাকে প্ৰপাৰ্টিৰ লগত ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপোনাৰ যি বাধা আছে সেই বাধা দূৰ হ'ব অৰ্থাৎ আপুনি প্ৰপাৰ্টি ক্ৰয় কৰিব পাৰিব কেৰিয়াৰত উন্নতি হ'ব আৰু ব্যৱসায়ত আপোনাৰ গ্ৰোথ হ'ব গতিকে এইখিনি সময় আপোনাৰ কাৰণেও ভাল সময় ইয়াৰ পিছৰ ৰাশিটো হ'ল বৃষ ৰাশি আৰু বৃষ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ যাব পৰাকৈ যোগ সৃষ্টি হয় তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত যাত্ৰা সুচল হৈ পৰিব তেওঁলোকৰ কেৰিয়াৰ গ্ৰোথ হ'ব এডুকেশ্যনত তেওঁলোকৰ হায়াৰ এডুকেশ্যন কৰিব পৰাকৈ যোগ সৃষ্টি হয় এডুকেশ্যনৰ ক্ষেত্ৰত যিসকলৰ বাধা বিপত্তি আছিলে তেওঁলোকৰ ক্ষেত্ৰত লাভ হোৱা যোগ আছে আৰু এইখিনি সময়ত তেওঁলোকৰ নিজকে আৰ্থিকভাৱে সুস্থিৰ আৰু শক্তিশালী হোৱাৰ যোগ দেখা যায় আৰু ব্যক্তিগত জীৱনত এইখিনি সময়ত তেওঁলোকৰ কাৰণে ভাল হ'ব ইয়াৰ পিছত আন এটা ৰাশি হ'ল তুলা ৰাশি যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি কৰি থকা কামত পদোন্নতি পোৱাৰ যোগ থাকে আপুনি যি কাম কৰি আছে সেই কামত গ্ৰোথ হ'ব অৰ্থাৎ ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ যোগ থাকে ধন টকা পইচা এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ আহিব আৰু লগতে পৰিয়ালৰ সুখ বৃদ্ধি পাব অৰ্থাৎ আগতে যি পৰিয়ালৰ লগত যি সমস্যা আছিলে সেই সমস্যাবোৰ নোহোৱা হ'ব অৰ্থাৎ পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব স্বাস্থ্য উন্নত হ'ব আৰু পৰিয়াললৈ যি চিন্তা আছিলে সেই চিন্তাও দূৰ হ'ব অৰ্থাৎ আপোনাৰ পদোন্নতিৰ লগতে ধনৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা নোহোৱা হ'ব অৰ্থাৎ পদোন্নতি লাভ হ'ব আৰু ধনৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে লাভ হ'ব আৰু তাৰ পিছৰ ৰাশিটো হৈ গ'ল মকৰ ৰাশি যিসকলৰ মকৰ ৰাশি হয় তেওঁলোকৰ ক্ষেত্ৰত এইখিনি সময় যথেষ্ট ভাল হ'ব কাৰণ শুক্ৰই মকৰ ৰাশিতে প্ৰথমে প্ৰৱেশ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ ব্যক্তিত্ব বৃদ্ধি পাব তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব কঠোৰ পৰিশ্ৰমৰ ফলাফল ইতিবাচক পাব আৰু বৈবাহিক জীৱন উন্নত হ'ব তেওঁলোকৰ বিবাহ বাৰু এইবিলাকৰ সমস্যাবিলাকো দূৰ হ'ব আৰু তেওঁলোকৰ ক্ষেত্ৰত যিসকলে অবিবাহিত আছিলে তেওঁলোকৰ ক্ষেত্ৰতো বিবাহৰ উপযুক্ত যদি হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ ৰিজাল্ট আহিব গতিকে এই 5টা ৰাশিৰ কাৰণে লাভ হ'ব প্ৰথমে মীন ৰাশি তাৰপিছত ক'লো মেঘ ৰাশি তাৰপিছত বৃষ ৰাশি